আজি দুপৰীয়া ভাত সাজ খাব লৈছোঁ দেই। আজি সানডে বুলি অকণমান স্পেচিয়েল। এইফালে আছে জালুক, আলু, বিলাহী, লাই বইল। ঠাণ্ডা দিনত লাই বইল খাবলৈ ভাল। এইফালে আছে চিকেন কাৰী একেবাৰে নৰ্মেলকৈ, আৰু এইফালে জলফাই আচাৰ, মটৰ আলু ভাজি, আৰু এইপিনে চিকেন, এইটো আফগানী চিকেন, চব মিক্স কৰি এতিয়া ধুনীয়াকৈ ভাত সাজ খাওঁ। আৰু মাংস খালে বইলৰ সোৱাদটো নাপাম যে, মানে মই লাইটো এনেকৈ বইল কৰিলে এনেকৈ খাই ভাল পাওঁ। আপোনালোকে ভাল পায় নাই এনেকৈ? ধনিয়া, বিলাহী, জালুক, আলুটো দিছোঁ কিন্তু পিছত ভাঙি দিছোঁ। ইমান টেষ্ট হয় নহয়, কিন্তু বইলবোৰ সদায় গৰমে গৰমে খাব লাগে। পুৰা সোৱাদ। ডিচেম্বৰ মাহ ঠাণ্ডা দিন, একেবাৰে খোৱাৰ দিন। আৰু এতিয়া মটৰ আলু ভাজিটো টেষ্ট কৰোঁ। এখন এখনকৈ টেষ্ট কৰিছোঁ। প্ৰথমতে যদি মাংস খাই দিওঁ, বইলৰ সোৱাদটো একেবাৰে নাপাম। এয়া চবকে খুৱাই মেলি আজৰি, এতিয়া ৰশ্মি মই বহি লৈছোঁ। এইফালে তাই খাইছে, আৰু এইপিনে গোটেই বস্তুবোৰ এনেকৈ আছে। আৰু জানেই নহয় শেষত খালে অৱস্থা কি হয়, গোটেইবোৰ লৈ অনা হয় এনেকৈ। আৰু দুপৰীয়া ভাত সাজ।